এইটো মানে এটা বনৰীয়া হাতী লাহোৰ ষ্টেচনৰ পৰা আহি আজি আমাৰ সস্তা লেংটা গোপীনাথ সত্ৰৰ আহি চোতালতে উঠিছে। চোতালত উঠি আমাৰ এই অঞ্চলত বিভিন্ন জেগাত মানে কি সোমাই পৰিছে বনৰীয়া হাতীটো। নিশ্চয় এইবিলাক কাজিৰঙাৰ পৰাই অহা হ'ব, কিন্তু কথা হৈছে কি আজি হাতীটো ফৰেষ্টাৰ বিভাগৰ মানুহ আহিছিলে, বন বিভাগৰ মানুহ আহি তেওঁলোকে কিন্তু ব্যৰ্থ, আচলতে ব্যৰ্থ তেওঁলোকে এইকাৰণেই ব্যৰ্থ, তেওঁলোকে হাতীটো আল ল'লে তেওঁলোকে আগে গাড়ী লৈ পলাইছে। তাৰমানে ৰাইজ নপলাওঁতে গাড়ী লৈ তেখেতসকলে পলাইছে। তেখেতসকলে এনে ৰাইজৰ মাজত এটা মানে হেৰি দি গ'ল, তেখেতসকল যে ৰাইজক এটা মানে কি ব্লেম দি গ'ল যে ৰাইজে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে পলাইছে। আচলতে তেওঁলোকে হাতীৰ ট্ৰেংকুলাইজাৰ কৰাত ব্যৰ্থ। তেওঁলোকে ৰাইজৰ ওচৰত তেওঁলোকে আজি নিৰ্লজ্জ হিচাপে তেওঁলোকে আত্মসমৰ্পণ কৰি যাব লগা হৈছে। কাৰণ কিয় এই গাঁৱৰ মাজত এটা বনৰীয়া হাতী সোমোৱাৰ পিছত বানপানীত চাওক মানুহবোৰো ক'তো যাব নোৱাৰি। তেনেকুৱা জেগাত যদি তেওঁলোকে আজি বন বিভাগে এই নিৰ্লজ্জ ভূমিকা পালন কৰি তেওঁলোকে হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে আৰু ৰাইজৰ ওচৰত তেওঁলোকে পলাই গুচি গ'ল। কিন্তু বঙালপাৰাত কাঠৰ দোকান আছে, কাঠৰ দোকানত মিল বহি আছে, তাতে কিন্তু ডাঙৰ কাঠগিলা ফালি আছে, তেওঁলোকে কিন্তু সেইগিলা বন্ধ কৰিব নোৱাৰে। তেওঁলোকে মাটি খান্দিলে টকা ল'ব আহিব পাৰে। তেওঁলোকৰ এই নিৰ্লজ্জ ভূমিকা আজি ইয়াতে দেখা গৈছে যে তেওঁলোকে ট্ৰেক্টৰ কোনোবাই চলাইছে, তাৰ পৰা পইচা খাব আহিব পাৰে আৰু পাহাৰত মাটি খান্দিব দি পেলাই পইচা ল'ব পাৰে, তাত বাহিৰে একো কৰিব নোৱাৰে। আজি সঁচাকৈ আমি হস্তৰত এই নিৰ্লজ্জ হাজৰ যি বন বিষয়া তেখেতক আমি ধিক্কাৰ দিছোঁ। ৰাইজে তেখেতৰ নিচিনা মানুহ হাজত থাকি হাজৰ পাহাৰ চাহ ধ্বংস কৰিব নালাগে। তেখেতে কাঠমিলবিলাক বন্ধ কৰিব নোৱাৰা মানুহ এটাই আৰু হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে। গতিকে আমি মাননীয় বন মন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ, হাতীটো অতি শীঘ্ৰে ট্ৰেংকুলাইজাৰ কৰি যাতে একদম চিৰিয়াখানাত বা কোনোবা বন বিভাগ ফৰেষ্ট এৰিয়াত এৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি। অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক। গ্ৰুমিং ক্লাছ, ফোনিক্স ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নিয়ম। যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্প, লাচিত নগৰ, গুৱাহাটী। যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত।